সূৰ্য উঠা দেশৰ বীৰপুত্ৰ তেওঁ, ৰাইজৰ মৰমৰ, ৰাইজৰ হেঁপাহৰ জননেতা তেওঁ। নাম তেওঁৰ শ্ৰদ্ধাৰ হিমন্ত। কামেৰে তেওঁ অনন্ত। তেওঁৰ কণ্ঠত গুঞ্জৰিত হয় অসমৰ স্বাভিমান। তেওঁৰ দক্ষতাত চৌদিশে হয় দীপ্তিমান। তেওঁৰ শব্দত জীপাল হৈ উঠে অসমীয়া কৃষ্টি। নৱ উদ্যমেৰে নৱচিন্তাৰে সূচনা কৰিলে নৱযুগৰ সৃষ্টি। তেওঁৰ দুচকুত উদ্ভাসিত হয় অসমক উন্নয়নৰ দিশে আগুৱাই নিয়াৰ দুৰন্ত আশা, য'ত সুৰক্ষিত হ'ব আমাৰ সভ্যতা, সংস্কৃতি আৰু ভাষা। তেওঁৰ উদাত্ত ভাষণ আৰু কলমেৰে নিগৰি অহা শব্দৰ মালিতাত সাহসেৰে প্ৰাণ পাই উঠে যুৱশক্তি আৰু জাগ্ৰত হয় সুপ্তপ্ৰায় চেতনা। যি চেতনাত নৱপ্ৰজন্মই বিচাৰি পায় জীৱন জীনাৰ গান। মা ভাৰতীক তেওঁ দিয়া অংগীকাৰ আৰু আই অসমীক দিয়া সবল নেতৃত্বত ন কৰ্মসূচীৰে পোহৰাই তুলিছে চৌদিশ। অসম চাণক্য উপাধিৰে বিভূষিত হৈছে দশদিশ, য'ত পোহৰৰ আহ্বান তাতেই এন্ধাৰৰ অৱসান। এন্ধাৰ আঁতৰাই সকলোৱে গাব বিকশিত অসমৰ, বিকশিত ভাৰতৰ মধুৰ জয়গান।